Hello everyone, welcome back to my YouTube channel. তো মই লৈ আহিছোঁ আজি নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা ছ'চিয়েল চায়েন্স এক্সামৰ আনচাৰ কি। চ' এই ভিডিঅ'টোত নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা ছ'চিয়েল চায়েন্স এক্সামৰ MCQৰ কুৱেশ্যনবোৰৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ইয়াত সেকশন এ আছে। সেকশন এ এক নম্বৰ আছে এছাৰশ্যন এটা যে দি ডেভেলপমেণ্ট অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ কেন বি লাৰ্জলি এট্ৰিবিউটেড টু দি স্বাদেশী মুভমেণ্ট। ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বহুলাংশে স্বদেশী আন্দোলনৰ বাবেই জগৰীয়া হ'ব পাৰে। তাৰপিছত দি স্বাদেশী মুভমেণ্ট এনকাৰেজড ইণ্ডিজিনিয়াছ ইনষ্টিটিউশ্যনছ এণ্ড ইণ্ডাষ্ট্ৰিজ বাই বয়কটিং ফৰেন গুডছ। স্বদেশী আন্দোলনে বিদেশী সামগ্ৰী বৰ্জনৰ জৰিয়তে দেশীয় অনুষ্ঠানসমূহৰ উদ্যোগসমূহক উৎসাহিত কৰিছিল। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি। বোথ এছাৰশ্যন এণ্ড ৰিজন ট্ৰু এণ্ড ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এছাৰশ্যন। তাৰপিছত 2 নম্বৰ আছে হুইচ ব্ৰিটিছ এডমিনিষ্ট্ৰেটৰ হেল্পড ইন দি ফৰ্মেশ্যন অফ মুছলিম লীগ ইন 1906। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি লৰ্ড মিণ্টো। তাৰ পিছৰটো কুৱেশ্যন আছে আকৌ এটা এছাৰশ্যন ৰিজন দি চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট ৱাজ ডিফাৰেণ্ট ফ্ৰম দি নন কোঅপাৰেশ্যন মুভমেণ্ট। আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিল। যুক্তি আইন অমান্য আন্দোলনে কেৱল ইংৰাজৰ সৈতে সহযোগিতা অস্বীকাৰ কৰাই নহয়, ই ব্ৰিটিছ চৰকাৰৰ ঔপনিৱেশিক আইন ভংগ কৰিছিল। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন ডি। বোথ এছাৰশ্যন এণ্ড ৰিজন আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। তাৰ পিছৰটো কুৱেশ্যন আছে তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি বিবেচনা কৰা। খেৰা সত্যাগ্ৰহ, চাইমন কমিশ্যন, খিলাফত মুভমেণ্ট, কুইট ইণ্ডিয়া মুভমেণ্ট। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 1, 3, 2, 4 মানে অপশ্যন চি। 1 মানে খেৰা সত্যাগ্ৰহ প্ৰথমতে হৈছিলে, তাৰপিছত হৈছিলে খিলাফত মুভমেণ্ট, তাৰপিছত হৈছিলে চাইমন কমিশ্যন, তাৰপিছত কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন। তাৰপিছত 5 নম্বৰ আছে ইন প্ৰটেষ্ট অফ হুইচ অফ দি ফলোয়িং ইভেণ্টছ ৰবীন্দ্ৰনাথ টেগোৰ ৰিনাউন্সড হিজ নাইটহুড। তলৰ কোনটো ঘটনাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল? ৰিনাউন্সড ত্যাগ কৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, জালিয়ানৱালাবাগ মেছাকৰ। তাৰ পিছৰটো কুৱেশ্যন আছে অসমত 1857 চনৰ বিদ্ৰোহ বিফল হোৱাৰ মূল কাৰণ কোনটো? চ' ইয়াত গোটেইখিনি কাৰণেই হয়। অসমত বিদ্ৰোহীৰ সংখ্যা অতি কম আছিল। অসমৰ বিদ্ৰোহীসকলে নিজৰ কাৰ্যকলাপৰ গোপনীয়তা বজাই ৰখাত ব্যৰ্থ হৈছিল। ব্ৰিটিছ চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা অসমীয়া মানুহে বিদ্ৰোহীক সমৰ্থন কৰা নাছিল। ডি অল অফ দি এবভ। চ' ডি নম্বৰ উইল বি দি কাৰেক্ট এনচাৰ। তাৰ পিছৰটো কুৱেশ্যন আছে কোন চনৰ ব্ৰিটিছ চৰকাৰে অসমত দাসত্ব প্ৰথা বন্ধ কৰিছিল? এইটো 1843 চনত হৈছিলে, 1843। অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। তাৰপিছত 8 নম্বৰ আছে তলৰ কোনটো সত্যাগ্ৰহ অপৰিহাৰ্য উপাদান? নন ভায়লেঞ্চ, ট্ৰুথ, ফিনান্স মানে অহিংসা, সত্য আৰু তপস্যা গোটেইখিনি হয় সত্যাগ্ৰহৰ কম্পনেণ্ট। তাৰ পিছৰটো আছে তলত দিয়া বিকল্পসমূহ মিলোৱা। কথক এটা ডান্স ফৰ্ম হয় নৰ্থ ইণ্ডিয়াৰ, ভাৰত নাট্যম তামিলনাডুৰ হয়, কথাকলি কেৰেলাৰ হয় আৰু কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ হয়। চ' ইয়াৰ লগত যদি আমি মিলাব যাওঁ চ' অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। তাৰ পিছৰটো আছে অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণ নীতিৰ বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা প্ৰথম বিদ্ৰোহ হৈছে। চ' প্ৰথম বিদ্ৰোহ 1861ত ফুলুগুৰি দাৱা হৈছিলে। ফুলুগুৰি নামৰ ঠাইত, নগাঁৱৰ ফুলুগুৰি নামৰ ঠাইত। তাৰ পিছৰটো কুৱেশ্যন আছে উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নিগোষ্ঠীৰ অন্তৰ্গত জনজাতিটো কি? চ' এইটো খাচী আছিলে। অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। তাৰপিছত 12 আছে আকৌ এছাৰশ্যন ৰিজন এটা। মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল আৰু ভাৰত ত্যাগ আন্দোলন এটা গণ আন্দোলন আছিল। চ' অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। তাৰপিছত আছে আকৌ এটা মেচ দি ফলোয়িং তলত দিয়া বিকল্পসমূহ মিলোৱা। চ' ইয়াত আছে কৌটিল্য,
তাৰপিছত কৌটিল্য, মাধৱ কন্দলী, ডিস্কভাৰী অফ ইণ্ডিয়া, সুকুমাৰ বৰকাইত। চ' এই কেৰেক্টাৰকেইটা আছে। চ' ইয়াত কৌটিল্যই অৰ্থশাস্ত্ৰ লিখিছিলে, চ' এইটো 2 হ'ব। মাধৱ কন্দলী আছিলে সপ্তকাণ্ড ৰামায়ণ যিটো আছে সেইটো লিখিছিলে। তাৰপিছত চি আছে ডিস্কভাৰী অফ ইণ্ডিয়া জৱাহৰলাল নেহৰুৱে লিখিছিলে। সুকুমাৰ বৰকাইতে হস্তিবিদাৰনব লিখিছিলে। চ' তেনেকৈ আমাৰ ডি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছৰটো কুৱেশ্যন আছে চিৰাও নৃত্য তলৰ কোনখন প্ৰদেশৰ লগত জড়িত। চ' চিৰাও নৃত্যটো মিজোৰামৰ লগত জড়িত। তাৰপিছত আছে হুইচ অফ দি ফলোয়িং ইজ নট পজিটিভ এছপেক্ট অফ দি নন কোঅপাৰেশ্যন মুভমেণ্ট, তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয়। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি, বয়কট অফ লেজিছলেচাৰ, বিধানসভা বৰ্জন কৰা, এইটো ইতিবাচক দিশ নাছিলে। তাৰপিছৰটো আছে কুৱেশ্যন হু ৱাজ দি ফাৰ্ষ্ট ফৰ্মেলি ইলেক্টেড প্ৰেচিডেণ্ট অফ APCC। চ' এইটো বিষ্ণুৰাম মেধি আছিলে। অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে কনচিডাৰ দি ফলোয়িং এছ'চিয়েশ্যন চুজ দি কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ ফ্ৰম দি ফলোয়িং অপশ্যনছ। তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি বিবেচনা কৰিব দিছে। ইয়াত আছে মুছলিম লীগ, আহোম সভা, আছাম এছ'চিয়েশ্যন, যোৰহাট সাৰ্বজনিক সভা। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন ডি বি এ চি। তাৰপিছৰটো কুৱেশ্যন আছে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিলে। লীলাধৰ বৰুৱা আছিলে, আমি সকলোৱে গম পাওঁ। অপশ্যন এ উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে তলৰ কোনটো স্থানীয় সম্পদ নহয়। স্থানীয় সম্পদ কোনটো নহয়। চ' এইটো অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ, মিনাৰেল ৰিচোৰ্চ, স্থানীয় সম্পদ নহয় এইটো। তাৰপিছত তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ, এইটো নেচাৰেল গেছ হ'ব, প্ৰাকৃতিক গেছ। তাৰপিছতো কুৱেশ্যন আছে দি পাৰ্চেণ্টেজ অফ আৰ্থছ লেণ্ড আণ্ডাৰ ডিচাৰ্টিফিকেশ্যন ইজ, মৰুভূমিৰ অধীনত থকা পৃথিৱীৰ ভূমিৰ শতকৰা হাৰ হ'ল এৰাউণ্ড 35%। এইটো একচুৱেলি অলপ মতভেদ আছে এই কুৱেশ্যনটোত। কিছুমানে এৰাউণ্ড 40% লিখে, কিছুমানে এৰাউণ্ড 37% লিখে। চ' ইয়াত আমাৰ 40 আৰু 37ৰ ক্ল'জ আছে 35%। চ' বি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছৰটো আছে দি পাৰ্চেণ্টেজ অফ আৰ্গন গেছ ইন দ্য ইয়াৰ ইজ, অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ, 0.93%। তাৰপিছৰটো কুৱেশ্যন আছে 1977 চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত বৈঠকখন অনুষ্ঠিত হৈছিল নাইৰবিত। অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আকৌ এটা কুৱেশ্যন আছে 24ৰ তলত দিয়া কেইটা শুদ্ধ উত্তৰৰ সৈতে মিলোৱা মহাদেশৰ মৰুকৰণৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ পৰিমাণ। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন 3, 1B, 2A, 3D, 4C। তাৰপিছত আছে ফিলিপাইনছৰ মাউণ্ট পিনাটুবু আগ্নেয়গিৰিৰ বিস্ফোৰণ হৈছিলে 1991 চনত। অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছৰটো কুৱেশ্যন আছে নাম্বাৰ অফ স্পিচেছ অফ প্লাণ্টছ এণ্ড এনিমেলছ আইডেণ্টিফাইড ইন দি বায়'স্ফিয়াৰ আৰ 1.75 মিলিয়ন। অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত 27 আছে তলৰ কোনখন মহাদেশ বিশ্বৰ আটাইতকৈ সৰু। চ' এইটো অচিনিয়া মহাদেশ বুলি কোৱা হয়। তাৰপিছত 28 আছে তলৰ কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰিছে। চ' ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰা সাগৰটো হ'ল ভূমধ্য সাগৰ, অৰ্থাৎ মেডিটেৰেনিয়ান চি। তাৰপিছৰটো কুৱেশ্যন আছে মেৰিয়ানা খাতৰ গভীৰতা। চ' মেৰিয়ানা খাতৰ গভীৰতা লৈও বহুত মতভেদ আছে। কিছুমানত 11,000 আছে, কিছুমানত 11,022 আছে। যিহেতু ইয়াত 11,000 নাই, চ' আমি 11,022 মিটাৰ্ছ ল'ম। চ' অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হ'ল, অপশ্যন এ উইল বি দি কাৰেক্ট আনচাৰ, টিটিকাকা হ্ৰদ। তাৰপিছত 31 আছে অন দ্য বেচিছ অফ পপুলেশ্যন চাইজ দি লাৰ্জেষ্ট ট্ৰাইবেল গ্ৰুপ অফ আছাম ইজ, জনসংখ্যাৰ আকাৰৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জনজাতীয় গোটটো হ'ল বড়ো। অপশ্যন এ উইল বি দি কাৰেক্ট আনচাৰ। আৰু যদি ছেকেণ্ড লাৰ্জেষ্ট আহে, মানে দ্বিতীয় বুলি কয়, তেতিয়া আমি মিচিং দিম। অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ। যদি মানে ছেকেণ্ড লাৰ্জেষ্ট আহে তেতিয়া মিচিং যিটো আছে এইটো হ'ব, আৰু যদি সৰ্ববৃহৎ আহে মানে নাম্বাৰ 1 আহে তেতিয়া আমি বড়ো দিম।
তাৰ পিছত আছে with how much kilometer through which Assam is linked with the state of West Bengal as well as the Indian landmass কিমান কিলোমিটাৰৰ মাজেৰে অসম পশ্চিমবংগ ৰাজ্যৰ লগত ভাৰতীয় ভূখণ্ডৰ সৈতে সংযুক্ত হৈ আছে সো ইয়াৰ ক্ষুদ্ৰ উত্তৰ 50 কিলোমিটাৰ হ'ব কিন্তু কিছুমান বুকত 22 কিলোমিটাৰ দি আছে কিছুমানত 70 দি আছে সো আমি যদি বহু কেইটা ৰিসোৰ্সৰ লগত মিলাই কিনে চাও 50 কিলোমিটাৰ will be the correct and appropriate answer তাৰ পিছত আছে what percentage of the total water resources of India are serving as the waterway of the state so ইয়াৰ ক্ষুদ্ৰ উত্তৰ হৈ যাব 32% ইয়াৰো মতভেদ থকা দেখা যায় 33% 32% is correct answer is the correct answer তাৰ পিছত আছে ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ নীতি ঘোষণা কৰিছিল 2007 চনত ঘোষণা কৰিছিল the government of India has announced the North East Industrial Investment Policy in 2007 তাৰ পিছত অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল সো ইয়াৰ আটাইতকৈ অসমৰ যেহেতু আমি গমেই পাওঁ কৃষিভিত্তিক উদ্যোগ হ'ল টি ইণ্ডাষ্ট্ৰি C number option will be the correct answer তাৰ পিছৰটো কোৱেশ্চন আছে আকৌ এটা এছাৰশন ৰিজনৰ কোৱেশ্চন সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণ কেন্দ্ৰস্বৰূপ আৰু সচিব প্ৰধান নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ সো ইয়াত আমি যদি চাও অপশন ডি will be the correct answer assertion and reason are correct but reason is not correct explanation of a তাৰ পিছত আছে which organ was formed in accordance with article 76 of the UN charter so ইয়াৰ ক্ষুদ্ৰ উত্তৰ হৈ যাব ন্যায়ৰক্ষী পৰিষদ অৰ্থাৎ ট্ৰাষ্টিশিপ কাউন্সিল তাৰ পিছত আছে which organ of the United Nations can discuss all matters of the United Nations charter ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ সনদত সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে সো ইয়াৰ ক্ষুদ্ৰ উত্তৰ হৈ যাব সাধাৰণ সভা জেনেৰেল এছেম্বলি তাৰ পিছৰটো কোৱেশ্চন আছে 39 তলৰ কোনটো শব্দই এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাক বুজায় সো সভেৰেনিটিয়ে বুজায় সৰ্বোচ্চ ক্ষমতা সো অপশন ডি will be the correct answer তাৰ পিছত 40 আছে the veto power in security council is exercised by permanent members of the council so স্থায়ী সদস্য বুজায় অপশন সি will be the correct answer তাৰ পিছত আছে বেংক শব্দটো ইটালীত তলত দিয়া কোনটো শব্দৰ পৰা আহৰণ কৰা হৈছে সো এটো বেংকো শব্দৰ পৰা আহৰণ কৰা হৈছে অপশন সি will be the correct answer তাৰ পিছত আছে তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য to control money supply in the economy to work as a government bank to issue paper money option D is all of this so all of these will be the correct answer মানে D number 2 তাৰ পিছত আছে assertion reasoner এটা কোৱেশ্চন ভাৰতীয় পৰিকল্পনা গণতান্ত্ৰিক পৰিকল্পনা তাৰ পিছত ইন্ডিয়া প্লেন এনশিওর ডিসেন্ট্রালাইজেশন অফ দি পাওয়ার ভাৰতীয় পৰিকল্পনাই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সুনিশ্চিত কৰে সো ইয়াৰ ক্ষুদ্ৰ উত্তৰ হ'ব এ ইজ কাৰেক্ট আৰ ইজ ইনকাৰেক্ট অপশন এ তাৰ পিছত নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো লিখিব দিছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া সো এইটো শুদ্ধ উত্তৰ হ'ব অপশন বি তাৰ পিছত আছে উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি কি উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ'ল গ্লোবেলাইজেশ্যন বিশ্বায়ন সো দিজ আৰ দি MCQ ফ্ৰম নগাঁও ডিষ্ট্ৰিক্ট ছ'চিয়েল ছায়েন্স এক্সামিনেশ্যনছ সো তাৰ পিছত তোমালোকে প্ৰেক্টিছৰ কাৰণে পিছৰখিনি চাব পাৰা 46 ভাৰতীয় সংস্কৃতিলৈ অষ্ট্ৰিকসকলৰ দুটা অৱদানৰ কথা উল্লেখ কৰা তাৰ পিছত 47 ব্ৰিটিছ ঔপনিৱেশিক আমোলত অসমৰ উদীয়মান মধ্যবিত্ত শ্ৰেণীৰ লোকে গঢ়ি তোলা দুটা ৰাজনৈতিক সামাজিক সংগঠনৰ নাম লিখা সো ইংলিছ মিডিয়ামৰো যেহেতু ইয়াত কোৱেশ্চন আছে তোমালোক ইংলিছ মিডিয়ামৰখিনিও চাব পাৰা তাৰপিছত 1857 চনৰ বিদ্ৰোহৰ দুটা গুৰুত্বপূৰ্ণ কাৰণ উল্লেখ কৰা বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ কাম কি মানুহৰ বাবে প্ৰাকৃতিক সম্পদ কেনেকৈ গুৰুত্বপূৰ্ণ তাৰপিছত ডলফিন উত্থান আৰু চেলেঞ্জাৰ উত্থান মানে কি 2011 চনৰ লোকপিয়ল অনুযায়ী অসমৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চহৰৰ নাম লিখা অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা পাৰ্থক্য ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কিয় আত্মা বিবেক আৰু দুৱাৰদলি বুলি কোৱা হয় বিনিময় প্ৰথাৰ তিনিটা অসুবিধা উল্লেখ কৰা ভাৰতবৰ্ষ মানৱ অধিকাৰ আয়োগৰ ওপৰত এটি টোকা লিখা উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা
সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় দ্ৰুতগতিত হৈছে, স্বদেশী আন্দোলনৰ মহিলাসকলৰ অৱদানৰ বিষয়ে আলোচনা কৰা, সম্পদ সংৰক্ষণৰ ব্যৱস্থাসমূহ কি কি, অসমত অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা, আৰু এটা মেপ আঁকিব দিছে, কেপিটেল অফ আছাম, অল্ডেষ্ট ৱাইল্ড ফিল্ড অফ আছাম, লাৰ্জেষ্ট টি গাৰ্ডেন অফ এছিয়া, আৰু অসমৰ কৃষি উন্নয়নৰ সমস্যাৰ বিষয়ে আলোচনা কৰা। চ' দিজ আৰ দি কুৱেশ্যনছ from Nagaon district. So thank you for watching. আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, আৰু নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা, চ' ডেট আই কেন বি ইনস্পায়াৰ্ড ফৰ ইয়'ৰ ছাপোৰ্ট। আৰু প্ৰেক্টিছ কৰিবা, যিমান পাৰা প্ৰেক্টিছ কৰা প্ৰতিটো ডিষ্ট্ৰিক্টৰ কুৱেশ্যনবোৰ, চ' ডেট গুড ৰিজাল্টছ নক্স দি ড'ৰ। থেংক ইউ।